সো আজি আমাৰ আহিছে স্মুথনিং প্লাছ বটক্স। তোমাৰ নামটো? মুন্নি ক'ৰ পৰা আহিছা? বালাবাৰী। তুমি মোক আজিয়ে কণ্টেক্ট কৰিছা হয়নে? ডাইৰেক্টলি আহিছে, তাই আমাৰ ৱাকিং ক্লায়েণ্ট হয়। চ' আহিছে দেৰিকৈ, আহিব লাগে 10টাত। এতিয়া তাইৰ কামটো আমি ষ্টাৰ্ট কৰিব লাগিব। তাইৰ চুলি বহুত ড্ৰাই, বহুত ডেমেজ, আৰু তাই বাছমল লগাইছিলে যোনটোৰ কাৰণে কি চুলি আৰু বেয়া হৈ গৈছে। চ' আমি যেনেকৈ তাইক ছাজেষ্ট কৰিছোঁ যে স্মুথনিং প্লাছ বটক্স কৰিব লাগিব। চ' তো আপোনালোকে থাকিব, আমি কামটো কৰিম, ৰিজাল্টটো আপোনালোকে দেখা পাব। চ' ষ্টাৰ্ট কৰোঁ। এইটো হ'ল মুন্নিৰ ৰিজাল্ট। নেক্সট ডে আমি ৱাশ্ব কৰিলোঁ হয়নে? আমি কিবা টাচ আপ দিছোঁ নেকি? তেনেকুৱাতো আৰু আইৰণ কৰা নাই, খালি ৱাশ্বৰ আগতহে আইৰণ কৰিছিলোঁ। এইটো হ'ল তাইৰ উইদাউট টাচ আপ। এয়া চাওক ইমান স্মুথ হৈ গৈছে। তাইৰ চুলিৰ কণ্ডিশ্যন মানে প্লাষ্টিকৰ নিচিনা আছিলে হয়নে মুন্নি? ডাইৰেক্ট প্লাষ্টিকৰ নিচিনা। এতিয়া চাওক এনেকুৱা স্মুথ হৈ গৈছে, শ্বাইনো আহিছে, কাৰণ ফটা চুলি বহুত বেছি আছিলে। আপোনালোকৰ বেক লুকটো মই দেখাই দিম। এয়া চাওক বেক লুকটো কিমান শ্বাইন আহিছে, কিমান স্মুথ হৈছে। এবাৰ চাওক, তাইৰ এনেকুৱা চুলি নাছিলে। তাইৰ চুলিৰ কণ্ডিশ্যন মানে ডিজাষ্টাৰ আছিলে, আৰু নাইটমেৰ আৰু তাইৰ চুলিৰ কণ্ডিশ্যন। এতিয়া চাওক কি ছফ্ট হৈছে আৰু কি স্মুথ হৈছে। চ' য়েছ, আমি যেনেকৈ কওঁ যদি তেনেকৈ আপোনালোকে কৰে ট্ৰিটমেণ্টবোৰ, চুলি ধুনীয়া হ'বই। আৰু য়েছ, আমি এইটো নকওঁ যে 100% হ'ব। তাইৰ তলৰ চুলি এতিয়া অলপ ফটা ফটা আছে, আগতকৈ 80% ভাল হৈছে হয়নে মুন্নি? আগতকৈ 80% ভাল হৈছে। তাই যদি অনলি স্মুথনিং কৰিলে হয়, চুলিৰ কণ্ডিশ্যন আৰু বেয়া হ'লে হয়। আৰু তাইক মই নেনোপ্লাষ্টিয়া কৰিলেও কেনেকৈ হ'ব, বা অনলি বটক্স কৰিলে কেনেকুৱা হ'ব, মই চব কৈ দিছিলোঁ হয়নে? তাৰপিছতে তাইৰ মাকে আৰু তাই ডিচিজন ল'লে যে দুটা একেলগে কৰিব। এতিয়া চাওক ৰিজাল্ট আপোনালোকৰ ওচৰত আছে। চ' য়েছ, আমি কোৱাৰ মতে কৰিলে ছেটিছফাই ফুল্লি হৈ যাব আপোনালোকে। আৰু এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আমাৰ একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।